নমস্কাৰ আছামিজ গুৰু ইউটিউব চেনেললৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে আছে 15টা কুৱেশ্যন। এই 15টা কুৱেশ্যন প্ৰস্তুত কৰিছো টেন্সৰ ওপৰত ভিত্তি কৰি। আপুনি টেন্সৰ বিষয়ে কিমান জানে তাক আপুনি পৰীক্ষা কৰিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ টেন্সৰ সম্পূৰ্ণ জ্ঞান আছে নে নাই বা আপুনি টেন্সৰ বিষয়ে কিবা জানিবলগীয়া আছে নেকি এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নিজকে পৰীক্ষা কৰিব পাৰিব। এই ভিডিঅ'টোত মই কুৱেশ্যনখিনি এনে ধৰণে এৰেঞ্জ কৰিছো যিখিনি ইজিৰ পৰা হাৰ্ডলৈ আছে। গতিকে প্ৰথমৰ কুৱেশ্যনকেইটা আপুনি ইজি পাব আৰু শেষৰ কুৱেশ্যনখিনি অলপ হাৰ্ড পাব। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপুনি ডেফিনেটলি জানিব পাৰিব আপোনাৰ টেন্সৰ কোনখিনিত প্ৰব্লেম আছে। গতিকে আহক এতিয়া আমি কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল তাই মোৰ লগত সন্মত নাছিলে। তাই মোৰ লগত সন্মত নাছিলে। এই বাক্যটোৰ আপোনালোকে জাষ্ট টেন্সটো আইডেন্টিফাই কৰিব লাগে। আপোনালোকে যাতে টেন্স সহজে চিনি পায় তাৰ বাবে এই টেষ্টটো মই প্ৰস্তুত কৰিছোঁ। আপোনালোকে অপশ্যন কেইটাত দেখিছে যে প্ৰেজেণ্ট ইনডিফিনিট, পাষ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছ। চ' আমি নাছিলে বুলি কওঁতে আমি কি টেন্স পাওঁ? পাষ্ট টেন্স পাওঁ। এতিয়া পাষ্ট টেন্সৰ কোনটো অপশ্যন শুদ্ধ হ'ব? পাষ্ট টেন্স আপোনালোকে দেখিছে অপশ্যন বিত আছে পাষ্ট ইনডিফিনিট। চ' ইয়াৰ ৰাইট এনচাৰ হ'ব পাষ্ট ইনডিফিনিট। নেক্সট কুৱেশ্যনটো হ'ল বহু বছৰ ধৰি সি মোৰ লগতে আছে। বহু বছৰ ধৰি সি মোৰ লগতে আছে। আপোনালোকে এই বাক্যটোৰ টেন্সটো আইডেন্টিফাই কৰিব লাগে। অপশ্যন এত দেখিছে প্ৰেজেণ্ট কণ্টিনিউৱাছ, অপশ্যন বিত দেখিছে পাষ্ট কণ্টিনিউৱাছ, অপশ্যন চিত দেখিছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ আৰু অপশ্যন ডিত দেখিছে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আপোনালোকে এতিয়া এই বাক্যটোৰ কি টেন্স হয় আপোনালোকে আইডেন্টিফাই কৰক। আপোনালোকে অপশ্যন চিত দেখিছে যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চ' ৰাইট এনচাৰটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। নেক্সট কুৱেশ্যনটো হ'ল তুমি গৈ পাওঁতে তাই শুই থাকিব। তুমি গৈ পাওঁতে তাই শুই থাকিব। এই বাক্যটো কি টেন্সৰ বাক্য হয়? আপোনালোকে যদি এই বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলগীয়া হয় তেতিয়া আপুনি কোন টেন্সলৈ ট্ৰান্সলেট কৰিব? আপোনালোকে অপশ্যন এত দেখিছে প্ৰেজেণ্ট কণ্টিনিউৱাছলৈ আপুনি ট্ৰান্সলেট কৰিব নে পাষ্ট অপশ্যন বি পাষ্ট কণ্টিনিউৱাছলৈ ট্ৰান্সলেট কৰিব নে আপুনি অপশ্যন চি ফিউচাৰ কণ্টিনিউৱাছলৈ ট্ৰান্সলেট কৰিব নে আপুনি অপশ্যন ডি ওপৰৰ এটাটো বা নান অফ দিছ মানে আপুনি কোনো এটাতে ট্ৰান্সলেট নকৰে। চ' ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি ফিউচাৰ কণ্টিনিউৱাছ। আপুনি এই বাক্যটো ফিউচাৰ কণ্টিনিউৱাছলৈ ট্ৰান্সলেশ্যন কৰিব লাগিব। নেক্সট কুৱেশ্যনটো হ'ল মই যেতিয়া তাইক দেখিছিলোঁ তাই ফোনত কথা পাতি আছিলে। মই যেতিয়া তাইক দেখিছিলোঁ তাই ফোনত কথা পাতি আছিলে। চ' আপোনালোকে এই বাক্যটোত দুটা টেন্স পাইছে। এই টেন্স দুটা আপোনালোকে চুজ কৰিব লাগে। প্ৰথম অপশ্যনটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট পাৰফেক্ট, পাষ্ট ইনডিফিনিট, পাষ্ট পাৰফেক্ট। ইয়াৰ ৰাইট এনচাৰ কি হ'ব? ইয়াত ৰাইট এনচাৰ হ'ব অপশ্যন বি পাষ্ট আৰু পাষ্ট কণ্টিনিউৱাছ। নেক্সট কুৱেশ্যনটো হ'ল তুমি কুকুৰটোক ভাত খাব দিলানে? তুমি কুকুৰটোক ভাত খাব দিলানে? এই বাক্যটো কোনটো টেন্সৰ বাক্য হয়? বাক্যটো ইণ্ট্ৰগেটিভ চেণ্টেন্স হয়। তুমি কুকুৰটোক ভাত খাব দিলানে? চ' ইণ্ট্ৰগেটিভ চেণ্টেন্স হয় যদিও আপোনালোকে টেন্সটো চুজ কৰিব লাগে। আপোনালোকে অপশ্যন এত দেখিছে প্ৰেজেণ্ট পাৰফেক্ট, অপশ্যন বিত দেখিছে পাষ্ট পাৰফেক্ট, অপশ্যন চিত দেখিছে প্ৰেজেণ্ট ইনডিফিনিট, অপশ্যন ডিত দেখিছে পাষ্ট ইনডিফিনিট। চ' ইয়াৰ ৰাইট এনচাৰ কি হ'ব? আপোনালোকে হয়তো নিশ্চয় জানে ইয়াৰ ৰাইট এনচাৰ কি হ'ব। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ প্ৰেজেণ্ট পাৰফেক্ট। নেক্সট কুৱেশ্যনটো হ'ল তেওঁ ৰাতিপুৱা একাপ চাহ খায়। তেওঁ ৰাতিপুৱা একাপ চাহ খায়। তেখেতৰ মানে ৰাতিপুৱা চাহ খোৱাটো এটা অভ্যাস হয়। চ' সেই বাক্যটো আপুনি কোনটো টেন্সলৈ অনুবাদ কৰিব বা এই বাক্যটোৰ কাৰেক্ট টেন্স কি হ'ব? চ' আপোনালোকে অপশ্যন এত দেখিছে প্ৰেজেণ্ট ইনডিফিনিট, অপশ্যন বিত দেখিছে পাষ্ট ইনডিফিনিট, অপশ্যন চিত দেখিছে প্ৰেজেণ্ট পাৰফেক্ট, অপশ্যন ডিত দেখিছে পাষ্ট পাৰফেক্ট। চ' ইয়াৰ ৰাইট এনচাৰ কি হ'ব? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ প্ৰেজেণ্ট ইনডিফিনিট। নেক্সট কুৱেশ্যনটো হ'ল মই তোমাক 2 মাহৰ বাবে পঢ়াম। মই তোমাক 2 মাহৰ বাবে পঢ়াম। এই বাক্যটো আমি কোনটো টেন্সলৈ অনুবাদ কৰিব লাগিব বা এই বাক্যটোৰ কাৰেক্ট টেন্স কি হ'ব? আপোনালোকে অপশ্যন এত দেখিছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, অপশ্যন বিত দেখিছে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, অপশ্যন চিত দেখিছে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ আৰু অপশ্যন ডিত দেখিছে আপোনালোকে ফিউচাৰ কণ্টিনিউৱাছ। চ' ইয়াৰ ৰাইট এনচাৰ কি হ'ব? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। মানে তেওঁ 2 মাহৰ বাবে তোমাক পঢ়াই থাকিব। চ' তেনে ক্ষেত্ৰত আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম। নেক্সট কুৱেশ্যনটো হ'ল পুলিচ গৈ পোৱাৰ আগতে চোৰটো পলাইছিল। পুলিচ গৈ পোৱাৰ আগতে চোৰটো পলাইছিল। এই বাক্যটোত আপোনালোকে দুটা টেন্স দেখিছে। পুলিচ গৈ পোৱাৰ আগতে তাৰ পিছৰডোখৰ দেখিছে চোৰটো পলাইছিল। চ' দুটা টেন্স আছে। গতিকে আপোনালোকে অপশ্যন কেইটাৰ পৰা ৰাইট অপশ্যনটো চুজ কৰিব লাগে
কোন দুটা টেন্সলৈ আমি এই বাক্যটো ট্ৰান্সলেচন কৰিব পাৰোঁ অপশ্যন এত দেখিছে প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট পাৰফেক্ট অপশ্যন বিত দেখিছে প্ৰেজেন্ট পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট অপশ্যন চিত দেখিছে পাষ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট অপশ্যন ডিত দেখিছে পাষ্ট ইনডিফিনিট পাষ্ট পাৰফেক্ট সো ইয়াৰ ৰাইট এনসাৰটো কি হ'ব ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন ডি পাষ্ট ইনডিফিনিট আৰু পাষ্ট পাৰফেক্ট আমি বাক্যটোৰ প্ৰথম অংশটো পাষ্ট ইনডিফিনিটলৈ ট্ৰান্সলেচন কৰিম আৰু বাক্যটোৰ পিছৰ অংশটো আমি পাষ্ট পাৰফেক্টলৈ ট্ৰান্সলেচন কৰিম নেক্সট কুৱেশ্যনটো হ'ল আই এম গোইং টু মিট হাৰ ভেৰি সুন আই এম গোইং টু মিট হাৰ ভেৰি সুন আপোনালোকে ইয়াত চাৰিটা অপশ্যন দেখিছে প্ৰথম অপশ্যনটো দেখিছে প্ৰেজেন্ট ইনডিফিনিট সেকেন্ড অপশ্যনটো দেখিছে পাষ্ট ইনডিফিনিট থাৰ্ড অপশ্যনটো দেখিছে ফিউচাৰ ইনডিফিনিট আৰু ফোৰ্থ অপশ্যনটো দেখিছে আপোনালোকে ফিউচাৰ কন্টিনিউয়াছ সো ইয়াৰ ৰাইট এনসাৰ কি হ'ব এই বাক্যটোৰ ৰাইট এনসাৰ হ'ব অপশ্যন সি ফিউচাৰ ইনডিফিনিট আমি ফিউচাৰ ইনডিফিনিটৰ যিবোৰ সেন্টেন্স হয় সেই সেন্টেন্সবোৰ আই এম গোইং টু হি ইজ গোইং টু ইউজ কৰি আমি বাক্যবোৰ ক'ব পাৰোঁ নেক্সট কুৱেশ্যনটো হ'ল হেভ ইউ হেড ইউৰ ব্ৰেকফাষ্ট হেভ ইউ হেড ইউৰ ব্ৰেকফাষ্ট এই বাক্যটো কোনটো টেন্সত আছে আপোনালোকে বাছি উলিয়াব লাগে আপোনালোকে অপশ্যন এত দেখিছে প্ৰেজেন্ট ইনডিফিনিট অপশ্যন বি দেখিছে আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট অপশ্যন সি দেখিছে পাষ্ট ইনডিফিনিট অপশ্যন ডি দেখিছে পাষ্ট পাৰফেক্ট সো ইয়াৰ ৰাইট এনসাৰটো কি হ'ব ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন বি প্ৰেজেন্ট পাৰফেক্ট আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যবোৰ সদায় হেভ ইউজ কৰি ব্যৱহাৰ কৰোঁ গতিকে এতিয়া সব এই বাক্যটো ইন্ট্ৰোগেটিভ সেন্টেন্সত থকাৰ বাবে আমি হেভ টু বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিলো নেক্সট কুৱেশ্যনটো হ'ল when did you come here when did you come here এই বাক্যটো কোনটো টেন্সত আছে আপোনালোকে বাছিব লাগে আপোনালোকে অপশ্যন এত দেখিছে প্ৰেজেন্ট ইনডিফিনিট অপশ্যন বি দেখিছে পাষ্ট ইনডিফিনিট অপশ্যন সি দেখিছে প্ৰেজেন্ট পাৰফেক্ট অপশ্যন ডি দেখিছে পাষ্ট পাৰফেক্ট সো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন বি পাষ্ট ইনডিফিনিট আমি বাক্যটোৰ when did you come here বুলি কৈছো সো did আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি পাষ্ট ইনডিফিনিটৰ বাক্য এটা যেতিয়া ইন্ট্ৰোগেটিভ কৰো তেতিয়া আমি did ইউজ কৰো ঠিক তেনে ধৰণে নেক্সট কুৱেশ্যনটো what did I do what did I do মানে মই কি কৰিলো সো এই বাক্যটো আমি কোন টেন্সত আছে বাছি উলিয়াব লাগে আপোনালোকে প্ৰথমতে দেখিছে প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট পাৰফেক্ট পাষ্ট ইনডিফিনিট পাষ্ট পাৰফেক্ট সো আপোনালোকে অলৰেডি এনে ধৰণৰ এটা কুৱেশ্যন ইয়াৰ আগৰ কুৱেশ্যনটো কৰি আহিলে সো আপোনালোকে নিশ্চয় জানিছে ইয়াত অপশ্যন সি পাষ্ট ইনডিফিনিট সো আমি এই বাক্যটো পাষ্ট ইনডিফিনিটত আছে বুলি গম পালো নেক্সট কুৱেশ্যনটো হ'ল she was crying when I saw her she was crying when I saw her এই বাক্যটো দুটা টেন্স আছে আপোনালোকে এই দুটা টেন্স কি টেন্স যোগ হৈ এই বাক্যটো গঠিত হৈছে আপোনালোকে মোক ক'ব লাগে সো আপোনালোকে অপশ্যন এত দেখিছে প্ৰেজেন্ট কন্টিনিউয়াছ প্ৰেজেন্ট ইনডিফিনিট নেক্সট আপোনালোকে অপশ্যন বি দেখিছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ অপশ্যন সি দেখিছে পাষ্ট কন্টিনিউয়াছ পাষ্ট ইনডিফিনিট অপশ্যন ডি দেখিছে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন সি পাষ্ট কন্টিনিউয়াছ আৰু পাষ্ট ইনডিফিনিট নেক্সট কুৱেশ্যনটো হ'ল he has been playing for 2 hours he has been playing for 2 hours এই বাক্যটো কি টেন্সত আছে এই বাক্যটোৰ অপশ্যন আপোনালোকে দেখিছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ সো আপোনালোকে হয়তো নিশ্চয় জানে কন্টিনিউয়াছ টেন্স কেনে ধৰণে গঠন হয় সো আপোনালোকে ৰাইট অপশ্যনটো চুজ কৰক ৰাইট অপশ্যনটো হ'ব অপশ্যন বি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ নেক্সট কুৱেশ্যনটো হ'ল I used to go for a walk in the morning I used to go for a walk in the morning আপোনালোকে এই বাক্যটো কি টেন্স হয় হেতু ক'ব লাগে আপোনালোকে ইউজ টু কেনে ধৰণে ব্যৱহাৰ হয় হয়তো নিশ্চয় জানে সো আপোনালোকে অপশ্যন এত দেখিছে প্ৰেজেন্ট ইনডিফিনিট অপশ্যন বি দেখিছে পাষ্ট ইনডিফিনিট অপশ্যন সি দেখিছে প্ৰেজেন্ট কন্টিনিউয়াছ অপশ্যন ডি দেখিছে পাষ্ট কন্টিনিউয়াছ সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন এ প্ৰেজেন্ট ইনডিফিনিট গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা টেন্স আমি কেনে ধৰণে বিচাৰি উলিয়াব পাৰোঁ বা টেন্স আমি কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনাৰ ফেমিলি ফ্ৰেণ্ড সাৰ্কেল সকলোৰে মাজত ভিডিঅ'টো ডেফিনেটলি শ্বেয়াৰ কৰিব আৰু যিসকলে ছাত্ৰ ছাত্ৰী আছে বা যিসকল ছাত্ৰ ছাত্ৰী ইংৰাজী ক'বলৈ শিকিবলৈ বুজিবলৈ বা গ্ৰামাৰৰ বিষয়ে জানিবলৈ যত্ন কৰি আছে তেখেতসকলৰ মাজত ভিডিঅ'টো ডেফিনেটলি শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব যাতে মোৰ আপকামিং ভিডিঅ'খিনিৰ নটিফিকেশ্যন আপোনালোকে টাইম মতে পাই থাকে থ্যাংক ইউ ফৰ ৱাচিং দিস ভিডিঅ'